নমস্কাৰ। পোনপ্ৰথমে আমি বৰপথাৰ নৱমিলন সংঘৰ তৰফৰ পৰা সমূহ ৰাইজলৈ ৰঙালী বিহুৰ হিয়া ভৰা আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন নিবেদন কৰিছোঁ। বৰপথাৰ নৱমিলন সংঘই বিগত বৰ্ষৰ দৰে এইবেলিও ৩৭তম ৰঙালী বিহু উৎসৱ উদযাপন কৰি আমি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে এই উৎসৱটি উদযাপন কৰি আজি এই পৰ্যায়ত উপনীত হৈছোঁহি। আজি সন্ধিয়া এগছি বন্তিৰে সন্ধিয়াৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। লগতে পেহেলবাগৰ যিটো নাৰকীয় হত্যাকাণ্ড, সন্ত্ৰাসবাদীৰ যিটো বৰ্বৰ হত্যাকাণ্ডত নিৰীহ মানুহক যিটো বৰ্বৰচিতভাৱে সন্ত্ৰাসবাদীয়ে হত্যা কৰিলে, তেখেতসকলৰ পুণ্যাত্মাৰ প্ৰতি স্মৃতি তথা শ্ৰদ্ধা জনাই 1 মিনিট সময় মৌন প্ৰাৰ্থনাৰে আজিৰ আমাৰ ৰাতিৰ নিশাৰ ভাগলৈ যি বিস্তৃত কাৰ্যসূচী, এই কাৰ্যসূচী আমি বিভিন্নভাৱে ৰূপায়ণ কৰা হয়। এই সাংস্কৃতিক অনুষ্ঠানটিৰ মঞ্চ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে এগৰাকী জ্যেষ্ঠ সমাজকৰ্মী, ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তা সন্মানীয় কুলদীপ বৰুৱাদেৱে। তাৰ পিছতে আমি এই কাৰ্যসূচীৰ অংশ হিচাপে একক বিহু নাচ প্ৰতিযোগিতা ইতিমধ্যে আপোনালোকে প্ৰত্যক্ষ কৰিছে। নিশা 11-12 বজালৈকে যথেষ্ট প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আছে। ইয়াৰ উপৰি আমি আজিৰ এই সাংস্কৃতিক মঞ্চলৈ বিভিন্ন সাংস্কৃতিক গোষ্ঠী, বিভিন্ন দৰঙৰ বচা বচা বিহুৱা দল আমন্ত্ৰণ কৰি মঞ্চত তেখেতসকলৰ কৃষ্টিসমূহ প্ৰদৰ্শন কৰিবৰ বাবে আমি আহ্বান জনাইছিলোঁ। আমি যিধৰণে সমিতি বা দলসমূহৰ লগত আমি চুক্তিবদ্ধ হৈছিলোঁ, তেনেধৰণে তেখেতসকলে আহি আমাৰ লগত আহি তেখেতসকলৰ যি কৃষ্টি সুন্দৰভাৱে প্ৰদৰ্শন কৰিছে আপোনালোকে দেখা পাইছে। ইতিমধ্যে আপোনালোকে দেখা পালে এটি কণমানি শিশু দল নৱমিলন সমন্বয় সাংস্কৃতিক গোষ্ঠী গুমথাপাৰা দৰং, তেখেতসকলে আহি বিভিন্ন কলা কৌশল প্ৰদৰ্শন কৰিলে। আৰু আপোনালোকে লক্ষ্য কৰিছে বৰপথাৰত যিটো ভাতৃত্ববোধ সমন্বয়ৰ এনাজৰী, হিন্দু মুছলমানৰ সমন্বয়স্থলী হৈছে এই বৰপথাৰ ভূমি। এই বৰপথাৰতে আমি বিভিন্ন সময়ত অসম আন্দোলনতো কিন্তু ত্যাগ কৰা মানুহ আমাৰ বৰপথাৰত আছে। আজিও কিন্তু ইয়াত কোনো ধৰণৰ আমাৰ ভাতৃঘাতী সংঘৰ্ষই হওক, কোনো ধৰণৰ গোষ্ঠীগত সংঘৰ্ষই হওক, কোনো ধৰণৰ ইয়াত হোৱা নাই। এই মানুহখিনিৰ এটা সুন্দৰ বুজাপৰা আছে। আমি ডেকা বুঢ়া চেমনীয়া সকলোৱে একত্ৰিত হৈ যৌথভাৱে এই অনুষ্ঠানটি উদযাপন কৰি আহিছোঁ। আৰু আপোনালোকে জানে বৰপথাৰ নৱমিলন সংঘটি 1959 চনতে প্ৰতিষ্ঠা হৈছিল। 59 চনৰ পৰা প্ৰতিষ্ঠা হৈ প্ৰথমতে কৃষক পুথিভঁৰাল নামেৰে এই অনুষ্ঠানটি নামাকৰণ কৰিছিলোঁ। পৰৱৰ্তী পৰ্যায়ত গাঁৱৰ জ্যেষ্ঠসকলৰ লগত লগ লাগি বৰপথাৰ নৱমিলন সংঘ নামেৰে এটি সংঘ উদযাপিত হয়। ইতিমধ্যে পশ্চিম দৰঙতেই বৰপথাৰ নৱমিলন সংঘৰ এটি নাম আছে। সামাজিক সাংস্কৃতিক বৈদ্যুত মই আপোনালোকক গৌৰৱেৰে ক'ব পাৰোঁ, এটা সময়ত বৰপথাৰত যিটো ফুটবল টীম আছিল, সেই টীমটো দৰঙৰ বিভিন্ন ঠাইত ফুটবল খেলা কৰি ভূয়সী প্ৰশংসা লাভ কৰিছিলে। লগতে আমাৰ বৰপথাৰ যিটো নাট্যগোষ্ঠী আছে, এই নাট্যগোষ্ঠীয়ে সুদূৰ তেজপুৰলৈ গৈ BSFৰ কেম্পত আমি নাটক প্ৰদৰ্শন কৰি আহিছোঁ। আৰু আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ, প্ৰায় প্ৰতি বছৰে বৰপথাৰ নৱমিলন সংঘৰ উদ্যোগত এখনকৈ পূৰ্ণাংগ নাট মঞ্চস্থ কৰা হয় ইয়াত। আৰু লগতে আমি বিহু নৃত্যই নহয় বা বিহু গীতে নহয়, বিভিন্ন সংস্কৃতি যিবোৰ আপুৰুগীয়া, যিবোৰ বিলুপ্ত হ'ব ধৰিছে, সেই সংস্কৃতিসমূহ কেনেধৰণে আমি ধৰি ৰাখিব পাৰোঁ তাৰ প্ৰয়াস কৰি আমি এই মঞ্চতেই নাঙেলী গীত হওক, মহু গীত হওক বা লোকগীত হওক, চিয়া গীত হওক, বৰগীত হওক, তেনেধৰণৰ বিভিন্ন কলাকৃষ্টি আমি প্ৰদৰ্শন কৰি আহিছোঁ। তাৰে এই অংশ হিচাপে আজি এই দুপৰ নিশালৈকে আপোনালোকে চাওক, আজি বৰপথাৰ লোকাৰণ্য হৈ পৰিছে, এটা মিলনভূমি সমন্বয়স্থলীলৈ পৰিণত হৈছে। গতিকে এই সুযোগতে মই আপোনালোকৰ জৰিয়তে সমূহ ৰাইজলৈ মই হিয়া ভৰা শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু আপোনালোককো আমি সংঘৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আপোনালোকে এই নিশালৈকে থাকি এই অনুষ্ঠানটো প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আপোনালোকে এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ আগতে আমি আজি ৰাতিপুৱা 4:30 বজাত জীৱন ধাৰণৰ মানদণ্ড হিচাপে বা আমি শৰীৰটো কেনেধৰণে সুস্থ ৰাখিব পাৰোঁ তাৰে এক চিন্তা চৰ্চা হিচাপে আমি খোজ কঢ়া প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। সেই খোজ কঢ়া প্ৰতিযোগিতা ৰাতিপুৱা 4:30 বজাৰ পৰা আৰম্ভ হৈছে। প্ৰায় শতাধিক পুৰুষ মহিলাই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। লগতে শৰীৰ চৰ্চা বা যোগৰ চৰ্চাৰো শিবিৰ আমি অনুষ্ঠিত কৰিছোঁ। এনেধৰণে বিভিন্ন কাৰ্যসূচী যিটো মানে মই আপোনালোকক কৈ কৰিব নোৱাৰোঁ আৰু যথেষ্ট ভাগৰুৱা হৈছোঁ। আজি আমি নিশা প্ৰায় 3:30 বজা 4 বজাৰ পৰা এই অনুষ্ঠানখনৰ লগত একাত্মকভাৱে লাগি আছোঁ।
তাত কিন্তু আমাৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে সঁহাৰি জনাইছে। ৰাইজৰ সঁহাৰিটোৱে আমাক দুগুণে উৎসাহিত কৰিছে আৰু উৎসাহিত কৰিছে আপোনালোকৰ লেখীয়া যিবোৰ আমাৰ নিউজ চেনেল আছে বা প্ৰচাৰ মাধ্যম আছে, এই প্ৰচাৰ মাধ্যমসমূহে এই হেৰাই যোৱা লোককৃষ্টিসমূহ ইয়াৰ জৰিয়তে যিটো উপস্থাপনৰ ব্যৱস্থা কৰিছে সেইখিনিও আপোনালোকৰ জৰিয়তে সম্ভৱ হৈছে। সেয়েহে মই এই সুযোগতে আপোনালোকলৈ পুনৰবাৰ আমাৰ বৰপথাৰ নমিলন সংঘৰ পৰা আপোনালোকক ইয়াৰ পৰা অভিনন্দন জনাইছোঁ। আৰু এটি কথা জনাবলৈ পাই আপোনালোকক সুখী হৈছোঁ, আমি অসম চৰকাৰৰ পৰা আমাৰ সন্মানীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত শৰ্মা দেৱৰ প্ৰচেষ্টাত মানে বিহু দলসমূহলৈ তেখেতে যিটো এককালীন 1,50,000 টকাকৈ অনুদান দি আহিছে, সেই অনুদানটো এইবেলিলৈকে আমি 4 বছৰ ধাৰাবাহিকভাৱে অসম চৰকাৰৰ যিটো সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা দিয়া 1,50,000 টকা আমি বিগত এই বছৰেদি 4টা বৰ্ষত চৰকাৰৰ পৰা লাভ কৰিছোঁ। নিশ্চয় এইটো আমাৰ কাৰণে বা অঞ্চলবাসীৰ কাৰণে এটি গৌৰৱৰ বিষয়। এই পইচাখিনিয়ে নহয়, আমি বিভিন্নজনে স্বতঃস্ফূৰ্তভাৱে এই অনুষ্ঠানটিলৈ দান বৰঙণিও আগবঢ়াই গতিকে সকলোৰে যৌথ প্ৰচেষ্টাত আমি এটা সুন্দৰ পৰিৱেশ উঠি অহা প্ৰজন্মৰ বাবে যাতে আমি দিব পাৰোঁ তাকে আশা ৰাখিছোঁ। ধন্যবাদ।